হেল্ল', গুড মৰ্ণিং সকলোকে। এতিয়া দেখিছে আমি এতিয়া মোৰ ঘৰৰ সৰু পুখুৰী প্ৰায় 1.5 কঠামান হ'ব, আগতেও দেখুৱাইছোঁ। এয়া বৰ্তমান অলাগতিয়াল এবিধ পুনি। মোৰ যিহেতু মাছ সৰু হৈ আছে, সেয়েহে এই বাঁহডালেৰে এইদৰে আমি পুনিবিলাক চাফা কৰি দিছোঁ। আৰু অকণমান মোৰ ভুল হৈ গ'ল। ভুল তাতে হৈ গ'ল মানে কি, যিবিলাক গ্ৰাছ কাপ অকণমান মই ডাঙৰ মেলিব লাগিছিলে। ডাঙৰ গ্ৰাছ কাপৰ কাৰণে এইবিলাক বহুত পুষ্টিকৰ খাদ্য হয়, এইবিলাকো কামত আহিব পাছলৈ, কিন্তু বৰ্তমান ইহঁতক উঠাই দিয়াটো অতি প্ৰয়োজনীয়। নহ'লে যি সৰু সৰু মাছ আছে, মাছবিলাক পানী দূষিত হৈ মৰি যাব। ইতিমধ্যে মোৰ বহুতো মাছ মৰিছেও। সেইকাৰণে আমি এই পুনিবিলাক ইতিমধ্যে উঠাই আছোঁ আৰু প্ৰায় শেষ হৈছেগৈ। পুখুৰীটো চাব পাৰে, প্ৰায় শেষ হৈছে। এইবিলাক আমি তুলি দিওঁ। এইবিলাক পুনি প্ৰায় মেলি দিছোঁ। যদি অলপ চলপ ইয়াত পুনি থাকেও, ইয়াত থাকি যোৱাকৈ এই বাঁহডালেৰে সামৰণ দি দিছোঁ, যাতে ইয়াত থাকি যায়। এয়া দেখিছোঁ আমি পুখুৰীত চূণ প্ৰয়োগ কৰি আছোঁ। আমাৰ যিহেতু পুখুৰীত পুনি আছিলে, পুনিয়ে পানীবিলাক বহুত দূষিত কৰি দিছে, সেয়েহে চূণ প্ৰয়োগ কৰাটো বহুত জৰুৰী। আমি ইয়াত চূণৰ সলনি আৰু জিঅ'লাইট মাৰোঁ। জিঅ'লাইটে আমাৰ যিটো প্ৰাকৃতিক মাছৰ খাদ্য, সেই খাদ্যটো বৰ্তাই ৰাখে, কিন্তু চূণে মাৰি দিয়ে যদিও মই এতিয়া মাৰিবলৈ এইকাৰণে বাধ্য হৈছোঁ, যাতে পানী যিহেতু অতি দূষিত কৰি দিলে, নহ'লে মাছ বহু পৰিমাণে মৰি যাব। সেইকাৰণে চূণ দি অতি ক্ষীপ্ৰতাৰে আমি পানীবিলাক যাতে দূষিত হোৱাৰ পৰা বচাব পাৰোঁ আৰু মাছবিলাক ৰক্ষা কৰিব পাৰোঁ, সেয়েহে চূণ প্ৰয়োগ কৰিছোঁ। আজি মাছৰ দানা নিদিওঁ, দানা অহাকালি দিম। কাইলৈ দানা দিলে মাছে ধুনীয়াকৈ খাব। আজি অকণমান চূণৰ কাৰণে অলপমান অসুবিধা পাব, সেয়েহে আজি দানা নিদিওঁ। আজি পানীটো চাফা কৰি লৈছোঁ। আজি বতৰো ধুনীয়া কৰিছে, চূণ মৰা বতৰ, সেয়েহে আমি আজি চূণ মাৰিয়ে আমাৰ এই কাম সামৰিম। ধন্যবাদ।